নমস্কাৰ, এয়া হৈছে নৰসিংহ পাতেৰে বনোৱা পকৰি আৰু পিঠাৰ এটি ৰেচিপি। আহকচোন মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ। প্ৰথমে মই এয়া নৰসিংহ গছৰ পৰা নৰসিংহ পাত দুটামান ছিঙি আনিলোঁ। তাৰপিছত পানীত ভালদৰে ধুই ল'লোঁ। এইফালে আটা আৰু ময়দাৰে সোৱাদ অনুসৰি নিমখ দি পানী দি ভালদৰে ফেটি ল'লোঁ। যিহেতু মোৰ লগত বেচন নাছিলে, গতিকে ময়দা আৰু আটাৰেই বনাবলৈ লৈছোঁ। এইফালে গেছত পেনখন বহাই দিলোঁ। গৰম হ'লত তেল দি দিলোঁ। তাৰপিছত এয়া সুন্দৰকৈ এখিলা এখিলাকৈ লৈ মই ইয়াত লেটিয়াই তেলত দি দিছোঁ। মই কিন্তু এয়া ৰাইচব্ৰেন অইলহে ব্যৱহাৰ কৰিছোঁ দেই, মই মানে ৰিফাইন ব্যৱহাৰ নকৰোঁ। আপোনালোকে যি তেল খায় ৰিফাইনতো বনাব পাৰিব। এয়া মোৰ বনাই হৈ গ'ল। এতিয়া এইফালে গাখীৰ চাহ বহাই দিছোঁ আৰু এতিয়া গাখীৰ চাহৰ লগত খাম আৰু আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। সুন্দৰ লাগে খাবলৈ, টেষ্টি হয় আৰু এনেকৈ ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়। ইহঁতক সুধিছোঁ কেনেকুৱা হৈছে খাবলৈ, এদি কৈছে টেষ্টি হৈছে। বাই।